এগৰাকী বিবাহিত মহিলাই নিজৰ ঘৰখনৰ কাৰণে লক্ষ্মী হিচাপে মনা যায়। অৰ্থাৎ এগৰাকী মহিলাক সেই ঘৰখনৰ লক্ষ্মী স্বৰূপ বুলি কোৱা হয়। বিবাহিত নাৰীয়ে কোনসমূহ ভুল নকৰিব নাইবা বিবাহিত নাৰীয়ে কোন দিশত শুব নালাগে, বিশেষকৈ আজি এই কথাটোৰ ওপৰতে এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। এগৰাকী নাৰীৰ ওপৰতেই এখন ঘৰৰ সকলো দিশ নিৰ্ণয় হৈ থাকে। নাৰীগৰাকীয়ে কেনেকৈ চলিলে ঘৰখনৰ উন্নতি হয় নাইবা নাৰীৰ কেনেধৰণৰ কাৰ্যসমূহে ঘৰত প্ৰভাৱ পেলায়, সেই সম্পৰ্কে বাস্তুশাস্ত্ৰত বিশদভাৱে উল্লেখ আছে। এগৰাকী নাৰীৰ শোৱাৰ ধৰণেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তুশাস্ত্ৰত এগৰাকী মহিলাৰ শোৱাৰ দিশৰ বিষয়েও উল্লেখ আছে বহু কথা। বাস্তুশাস্ত্ৰৰ মতে কিছুমান দিশত ভৰি দি শুলে মানুহৰ দুৰ্ভাগ্য বৃদ্ধি হয়। জীৱনত বিভিন্ন অনাকাংক্ষিত সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে তথা বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল মহিলাগৰাকীয়ে কেতিয়াও ভৰি দুখন দক্ষিণ দিশলৈ দি শুব নালাগে। ইয়াক যমৰাজৰ দিশ বুলি মনা যায়। কোৱা হয় যে এই দিশত ভৰি দি শুলে ভগৱান যমৰ খং উঠে, যাৰ ফলস্বৰূপে আমাৰ স্বাস্থ্য আৰু বয়স দুয়োটাতে প্ৰভাৱ পৰিব পাৰে। বৃদ্ধ আৰু অসুস্থ লোকসকলে এই বিষয়টোক বিশেষকৈ নজৰ দিয়া উচিত। শুওঁতে কেতিয়াও মূৰ দক্ষিণ দিশৰ ফালে ৰাখি শুলে ভাল বুলি জনা যায় আৰু কেতিয়াও আপুনি শুওঁতে মূৰটো উত্তৰ দিশলৈ দি নুশুব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি যদিহে ইমানখিনিলৈকে চাই আছে আৰু এতিয়াও লাইক কৰা নাই, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদিহে উত্তৰ দিশলৈ ভৰি থৈ শোৱাটো বাস্তুশাস্ত্ৰৰ মতে অশুভ। এই দিশ সম্পদৰ অধিপতি কুবেৰৰ। কোৱা হয় যে এই দিশত ভৰি দি শুলে উত্তৰ দিশৰ ধনাত্মক তৰংগত প্ৰভাৱ পৰে। ই আৰ্থিক দিশত প্ৰভাৱ পেলায়। এই দিশলৈ ভৰি দি শুলে নাইবা এই দিশলৈ ভৰি থৈ শুলে আয় ব্যয়ৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিব পাৰে। সেয়ে ভৰি দুখন এই দিশত ৰাখি শোৱাৰ পৰা আপুনি বিৰত থাকিবলৈ বাস্তুশাস্ত্ৰই আপোনাক পৰামৰ্শ দিছে। গতিকে আপুনি দক্ষিণ দিশলৈ মূৰ কৰি উত্তৰ দিশলৈ ভৰি দি কেতিয়াও নুশুব। বাস্তুশাস্ত্ৰৰ মতে অবিবাহিত নাৰীয়েও ভৰি এই দিশত ৰাখিব নালাগে। অবিবাহিত ছোৱালীয়ে দক্ষিণ-পশ্চিম দিশত ভৰি দি শোৱাৰ পৰা বিৰত থাকিব লাগে। ছোৱালীয়ে এই দিশত ভৰি থৈ শোৱাটো শুভ বুলি গণ্য কৰা নহয়। অৱশ্যে বিবাহিত মহিলাই উত্তৰ দিশলৈ ভৰি দি শোৱাটো শুভ বুলিয়েই জনা যায়। বিবাহিত মহিলা পশ্চিম কোণত শুব নালাগে বুলিও বাস্তুশাস্ত্ৰত উল্লেখ আছে। উত্তৰ আৰু পশ্চিমৰ মাজত শুলে নাৰীয়ে এটা সুকীয়া ঘৰ স্থাপন কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰে। গতিকে আপুনি যিমান পাৰে সিমান পূব দিশলৈ মূৰ কৰি শুবলৈ চেষ্টা কৰিব। প্ৰতিগৰাকী মহিলাৰ প্ৰেমিক নাইবা স্বামীৰ পৰা কিছুমান নিৰ্দিষ্ট বস্তু আশা কৰে। কিন্তু এইবোৰ কেৱল আশা নহয়, বৰঞ্চ এইবোৰে সম্পৰ্কটো শক্তিশালী কৰি তোলাৰ লগতে দীৰ্ঘম্যাদী সম্পৰ্কৰ বাবেও প্ৰয়োজনীয়। স্বামী-স্ত্ৰীৰ সম্পৰ্কই হওক নাইবা প্ৰেমৰ জীৱনেই হওক নাইবা প্ৰেমৰ বাহিৰেও আন বহু কথাও দীৰ্ঘম্যাদী সম্পৰ্কৰ বাবে গুৰুত্বপূৰ্ণ। আজিকালি বহুতে কোৱা দেখা পোৱা যায় যে নাৰীক বিলাসী জীৱন দি সুখী কৰি তুলিব পাৰি। কিন্তু আচলতে কথাবোৰ ইয়াৰ সম্পূৰ্ণ বিপৰীত। এগৰাকী নাৰীয়ে প্ৰেমৰ বাবে কেৱল প্ৰেমৰ সংগী নাইবা স্বামীৰ পৰা ধনেই আশা নকৰে, কিন্তু তেওঁৰ সেই সংগীজন নাইবা তেওঁৰ স্বামীজনৰ পৰা বহু কথাই আশা কৰে। আৰু যদিহে পুৰুষজনে এইবোৰ কথা ভালদৰে বুজি পায়, তেনেহ'লে তেওঁলোকৰ সম্পৰ্কটো বহুদিনলৈ সুদৃঢ় হৈ থাকে। সম্পৰ্ক এটা সফল কৰি তুলিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি অনুভৱ থকাটোৱে যথেষ্ট নহয়, কিন্তু সম্পৰ্কটোক দীৰ্ঘম্যাদীৰূপে গঢ়ি তুলিবলৈ হ'লে নাইবা শক্তিশালী কৰি ৰাখিবলৈ হ'লে বহুতো উত্থান পতনৰ অতিক্ৰম কৰিব লগা হয়। আৰু এই সময়ছোৱাতে সংগীয়ে ইজনে সিজনক ভাল পাব লাগে আৰু আনৰ লগত জড়িত বহু কথা জানিবলৈ নাইবা বুজি পাবলৈ শিকিব লাগে। এনে পৰিস্থিতিত যদিহে আপুনি কাৰোবাক ভাল পায় নাইবা বিবাহিত, তেনেহ'লে জানি লওক যে আপোনাৰ মানুহজনীয়ে নাইবা আপোনাৰ পত্নীয়ে আপোনাৰ পৰা কি আশা কৰে।
আৰু প্ৰত্যেকগৰাকী পত্নীয়ে নিজৰ স্বামীৰ পৰা আশা কৰে এই 5টা বস্তু। প্ৰথম বস্তুটোৱে হৈছে যে প্ৰেমৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। সম্পৰ্কটোক আগুৱাই নিয়া আৰু সুদৃঢ় কৰি ৰখাৰ উপৰিও সন্মানেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰত্যেকগৰাকী পত্নী নাইবা প্ৰেমিকাই আশা কৰে যে তেওঁৰ সংগীয়ে যাতে তেওঁক সন্মান দিয়ক। ইয়াত অতি সৰু সৰু কথাবোৰৰ আপুনি মনত ৰখা উচিত, যেনে ব্যক্তিগত কথাবোৰ আনৰ লগত ভাগ বতৰা নকৰা তথা আনৰ আগত নিজৰ সংগীৰ লগত জোৰেৰে নাইবা খঙেৰে কথা নপতা ইত্যাদি। যদিহে আপুনি আপোনাৰ পত্নীৰ বিষয়ে আনৰ আগত চৰ্চা কৰে নাইবা আপোনাৰ পত্নীৰ লগত আপুনি আনৰ সন্মুখত বেয়া ব্যৱহাৰ কৰে, সেই কথাটো নাইবা সেই পৰিস্থিতিটো এগৰাকী পত্নীয়ে নাইবা এগৰাকী গৃহিণীয়ে কেতিয়াও আশা নকৰে। দ্বিতীয়তে হৈছে সংগীৰ পৰা আৱেগিক সমৰ্থন বিচৰা। মহিলাসকলে নিজৰ সংগীৰ পৰা আৱেগিক সমৰ্থন আশা কৰে, যেনেকৈ দৈনন্দিন কথা বতৰা, সুখ দুখ আপোনাৰ সংগীৰ সৈতে ভাগ বতৰা কৰা, নাইবা সহজ ভাষাত ক'বলৈ গ'লে মহিলাসকলে তেওঁলোকৰ সংগীত এনে এজন বন্ধু বিচাৰে যাৰ লগত তেওঁলোকে তেওঁলোকৰ মনৰ সকলো কথা মুকলিকৈ শ্বেয়াৰ কৰিব পাৰে আৰু যিয়ে সকলো সময়তে তেওঁক সমৰ্থন কৰে। তৃতীয়তে হৈছে অংশীদাৰৰ সময় বিচাৰে। ছোৱালীয়ে নিজৰ সংগীৰ সময় বিচাৰে, অৰ্থাৎ ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি তেওঁলোকক কোনোবা দামী ঠাইলৈ লৈ যাব লাগে নাইবা তেওঁলোকৰ দামী দামী উপহাৰ দিব লাগে ইত্যাদি। তেওঁলোকে মাত্ৰ বিচাৰে যে এনেকুৱা এটা সময় হওক য'ত স্বামী আৰু তেওঁ একেলগে বহুত কথা পাতিব পাৰে নাইবা অকণমান সময় একেলগে কটাব পাৰে। আনকি সৰু সৰু বস্তু যেনে চাহ খোৱা, ফুচকা খোৱা, আইচক্ৰীম খোৱা ইত্যাদিও মহিলাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আপুনি যেতিয়াই সময় পাই নিজৰ পত্নীগৰাকীক অকণমান সময় দিয়ক আৰু অকণমান ফুৰাবলৈ বুলি লৈ যাওক। পুৰুষৰ দৰেই বেছিভাগ মহিলাইও কাম কৰি আছে আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। প্ৰায়ে দেখা পোৱা যায় যে বহু সময়ত ছোৱালীয়ে কেৱল বিয়া হোৱাৰ বাবে সপোন আৰু চাকৰি এৰিবলগীয়া হয় তথা তেওঁলোকৰ সংগীয়ে ভাল নাপায় যে তেওঁলোকৰ পত্নীয়ে কোনো কাম কৰাটো। যদিহে আপুনি সেই পুৰুষসকলৰ মাজত এনে এজন হয় যিয়ে নাৰীক আগবাঢ়ি যাবলৈ সমৰ্থন কৰে, তেন্তে আপোনালোকৰ সম্পৰ্কটো বহু ক্ষেত্ৰত ভাল হৈ থাকিব। ঘৰুৱা দায়িত্ব ভাগ কৰক। এগৰাকী মহিলাই কেতিয়াও ঘৰৰ কামৰ পৰা কোনো সময় ছুটি নাপায় আৰু কাম কৰি থাকিলেও ঘৰত অধিক দায়িত্ব থাকে। তেনে পৰিস্থিতিত মহিলাসকলে বিচাৰে যে তেওঁলোকৰ সংগীয়ে যাতে তেওঁলোকৰ ঘৰুৱা দায়িত্বত অধিক নাইবা সমানে নহ'লেও অলপ হ'লেও সহায় কৰাটো। গতিকে আপুনি যিমান পাৰে সিমান আপোনাৰ পত্নীগৰাকীক সহায় কৰিবলৈ যত্ন কৰক, নাইবা আপুনি নিজেই নিজৰ কামসমূহ যিসমূহ কাম আপুনি নিজে কৰিব পাৰে সেইসমূহ কামো যদি আপুনি নিজেই কৰি লয় তেনেহ'লে আপোনালোকৰ সম্পৰ্কটো আগতকৈ বহুখিনি ভাল হৈ পৰিব। বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল বিবাহিত মহিলাসকলে বিচৰা নাইবা বিবাহিত মহিলাই নকৰিবলগীয়া কেইটামান কামৰ উল্লেখ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।